মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি গসাউ নিৰ্ণয় কৰা। পূৰ্ণ উৎপাদক মানে কি? এক সংখ্যাটো কোনো এটা সংখ্যাৰ মৌলিক উৎপাদকৰ লগত পূৰণফল হিচাপে প্ৰকাশ কৰিলে তাক পূৰ্ণ উৎপাদকত প্ৰকাশ কৰা বুলি কওঁ। মানে এতিয়া ধৰা হ'ল 48 আৰু 72 সংখ্যাটো আমি গসাউ নিৰ্ণয় কৰিব লাগিব পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি। হয়নে? সমাধান এতিয়া 48 আমি কি কৰিব লাগিব? মৌলিক উৎপাদক উলিয়াব লাগিব। 48 এককৰ অংকটো 8, মৌলিক উৎপাদক আটাইতকৈ সৰু মৌলিক উৎপাদকটো কি? 2 আমি হৰণ কৰিব পাৰিম, নহয় জানো? 2 দি 4 হৰণ কৰিম, 2 2 4, 2 2 4, 2 4 8। আকৌ একক অংক 4 থকাৰ কাৰণে 2 হৰণ কৰিব পাৰিম মৌলিক সংখ্যাই। 2 1 2, 2 2 4। আকৌ একক অংক 2 থকাৰ কাৰণে 2 কৰিব পাৰিম, 2 6 12। 6 থাকিলে আকৌ 2 কৰিব পাৰিম, 2 3 6। 3টো এটা মৌলিক সংখ্যা আৰু ভাগ কৰিব নালাগে। এবাৰ 72 মৌলিক উৎপাদক উলিয়াম। একক অংক 2 থকাৰ কাৰণে 2 কৰিব পাৰিম, 2 দি 7 হৰণ কৰিম, 2 1 2, 2 2 4, 2 3 6, 2 4 8। 4 বাৰ দিলে নহ'ব, 2 3 বাৰ দিব, 2 3 6। 6টো 7ৰ পৰা বিয়োগ কৰি দিলোঁ, 1 থাকিব, 1টো 12 আগত বহিব, 2 আগত বহি গ'লে 12 হ'ব। এতিয়া 2 6 12। 6 থকাৰ কাৰণে আকৌ 2 মৌলিক সংখ্যা 2 হৰণ কৰিম, 2 দি 3 হৰণ কৰিম, এবাৰ দিব লাগিব, 2 1 2, 2 হ'ল ন, 2টো 3 বাৰ বিয়োগ কৰিলে 1 থাকিব, 1টো 6 আগত বহি গ'লে 16, 2 8 16। আকৌ 2 কৰিম, 8 আছে, 2 9 18। এতিয়া কিহে কৰিম? 9 আছে, হয়নে? 9টো 3 হৈ যায় মৌলিক সংখ্যা, 3 3 9 হ'লনে? এতিয়া এইদৰে লিখিব লাগিব, 48টো লিখিলোঁ, হয়নে? মৌলিক উৎপাদকবোৰ লিখি যাব লাগিব। পূৰ্ণ উৎপাদকত প্ৰকাশ কৰিব লাগিব। পূৰ্ণ উৎপাদকত প্ৰকাশ কৰিব হ'লে 1টো পূৰণ কৰিব লাগিব। তাৰপৰা এইকেইটা লিখি দিব লাগিব, মৌলিক উৎপাদককেইটা এইকেইটা। 2 কেইটা আছে? 1 2 3 4টা, 4টা। 1 2 3 4টা। তাৰপৰা 3টো হ'লে এবাৰ 72টো লিখিলোঁ, 1টো লিখি ল'ব লাগিব। তাৰপিছত 2 কেইটা আছে? 1 2 3টা, 3টা। 1 2 3টা। তাৰপিছত 3 সজাই পেলাই লিখিব পাৰোঁ আমি এনেকৈ, 3টোৰ তলত 3 আৰু এইটো 3 হ'লে। এতিয়া চোৱাচোন, এটাকে গসাউ কি হ'ব? মিলি থকাবোৰ উমৈহতীয়াবোৰ আমি এনেকৈ বাকচৰ ভিতৰত ভৰাই দিব লাগিব। হ'লে এতিয়া 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ এইটো 3 হ'লে। এতিয়া এইকেইটা পূৰণ কৰি দিলে সেইটোৱে গসাউ। কিমান? 1 2 2, 1 2 2, 2 2 4, 4 2 8, 8 3 24। গসাউ 24। বুজি পাইছা? এইদৰে আমি পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি গসাউ নিৰ্ণয় কৰিব পাৰিম। ঠিক আছে, আজিলৈ ধন্যবাদ।